চুতীয়াসকলক জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত অহা 1 নৱেম্বৰ তাৰিখে দিনৰ 11 বজাত মৰাণ নগৰৰ মাজমজিয়াত চুতীয়া জাতিৰ কেউটা ভাতৃ ভগ্নী সংগঠনৰ যৌথ উদ্যোগত এক বিশাল গণসমাৱেশৰ আয়োজন কৰিছোঁ যে আমি চুতীয়া জাতিৰ কেউটা ভাতৃ ভগ্নী সংগঠনে দীৰ্ঘদিন ধৰি চুতীয়াসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে দাবী জনাই আহিছোঁ কিন্তু এই পৰ্যন্ত আসলতে এখন চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই আৰু শীঘ্ৰেই চুতীয়াসকলক জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত আমি এই কাৰ্যসূচী ঘোষণা কৰিছোঁ আৰু এই কাৰ্যসূচীত আমি চুতীয়া জাতিৰ সকলো স্তৰৰ ৰাইজক দলে বলে অংশগ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু মৰাণৰ লগতে সমগ্ৰ অসমৰ 4টা স্থানত ধেমাজি গোলাঘাট যোৰহাট আৰু মৰাণত 4টা স্থানত আমি গণসমাৱেশৰ আয়োজন কৰিছোঁ আৰু এই গণসমাৱেশৰ জৰিয়তে আমি এইখন চৰকাৰক আসলতে হকিয়াই দিব বিচাৰিছোঁ যে শীঘ্ৰেই যদিহে চুতীয়াসকলক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰে তেন্তে অনাগত দিনত আমি বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি ইয়াতকৈ কঠোৰ স্থিতি গ্ৰহণ কৰিবৰ কাৰণে আমি বাধ্য হ'ম। মই সদৌ চুতীয়া জাতি সন্মিলন অসমৰ সাধাৰণ সম্পাদক। যেহেতু আমি 1 নৱেম্বৰ দিনা যেহেতু আমি সমাৰোহ পাতিব অনুষ্ঠিত কৰিব লৈছোঁ, যেহেতু আমি জনজাতিকৰণৰ ক্ষেত্ৰত আমি বহুবাৰ প্ৰতাৰণা হৈছোঁ, সেয়েহে আমি সমগ্ৰ অসমত চুতীয়াসকলে জাগিত হ'ব। যেহেতু আমি জনজাতিৰ কাৰণে কেইবাবাৰ আলোচনা কৰাৰ পাছতো আমাক প্ৰতাৰণা কৰিছে, সেয়েহে আমি মৰাণত শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, নাজিৰা আৰু তিনিচুকীয়া জিলাক লৈ আমি যিহেতু গণসমাৱেশ কৰিব বিচাৰিছোঁ, আমি হিংসাত্মক গণসমাৱেশ কৰিব বিচৰা নাই। আমি জাতিগত হিচাপে যিটো আমি ন্যায্য প্ৰাপ্য দাবী তাৰ ওপৰত আমি সাব্যস্ত কৰিবৰ কাৰণে আমি যিহেতু সমাৱেশ অনুষ্ঠিত কৰিছোঁ। এই সমাৱেশত আমাৰ কমেও 20,000 প্ৰতিনিধি অংশগ্ৰহণ কৰিব। জাতীয় যিটো আমাৰ চেতনা, সেইটো চেতনা আমি জাগি তুলিছোঁ। আমি চৰকাৰক এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু চৰকাৰে আমাক প্ৰতিবাৰেই জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত হ'ব বুলি কৈ আমাক যিহেতু প্ৰতাৰণা কৰিছে, সেয়ে আমি স্পষ্ট ক'ব বিচাৰিছোঁ যদি আমাক নৱেম্বৰ মাহৰ ভিতৰত যদি জনজাতিকৰণৰ ক্ষেত্ৰত যদি কেন্দ্ৰীয় চৰকাৰক অৱগত নকৰে তেন্তে আমি পুনৰবাৰ আমি এনেধৰণৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম য'ত নেকি আমাক কোনো কাৰণতেই অসম চৰকাৰে বাধা দিব নোৱাৰিব। তাৰ কাৰণে আমি প্ৰথমবাৰৰ বাবে আমি 1 নৱেম্বৰ দিনা আমি গণসমাৱেশ পাতিছোঁ, শান্তিপূৰ্ণভাৱে গণসমাৱেশ পাতিব বিচাৰিছোঁ। আমি আশাবাদী নিশ্চিতভাৱে আমাক জনজাতিকৰণ দিয়াত চৰকাৰে সহযোগিতা নিশ্চিতভাৱে সহায় কৰিব। ধন্যবাদ। ডিব্ৰুগড় জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি। এইটো নিশ্চিত যে আমি চুতীয়াসকলে দীৰ্ঘদিন ধৰি জন্মলগ্নৰ পৰাই চুতীয়াসকলক জনজাতিকৰণ কৰিব লাগে বুলি আমি দীৰ্ঘদিন ধৰি দাবী জনাইছোঁ। ফলগৰি খিলঞ্জীয়া চুতীয়া হিচাপে জনজাতিকৰণৰ কাৰণে যিখিনি বৈশিষ্ট্য লাগে সেইখিনি আমাৰ সম্পূৰ্ণ আছে। আমি বিগত দিনতো বিভিন্ন সময়ত বিভিন্ন ধৰণৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী লৈ আহিছোঁ, কিন্তু চৰকাৰে আমাক বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে। আমাৰ লগত আলোচনা কৰাৰ পাছতো আমাক প্ৰতাৰণা কৰিছে। কিন্তু এইবাৰ চুতীয়াসকলে ইয়াৰ বিকল্প বিচাৰি আমি গণতান্ত্ৰিক তীব্ৰ আন্দোলন কৰিম। অহা 1 নৱেম্বৰ তাৰিখে উজনি অসমৰ 5খন জিলাৰ মৰাণ চহৰত সমবেত হৈ বিশাল গণসমাৱেশেৰে আমি চৰকাৰে বাৰ্তা দিম যে যদি আমাক অনাগত দিনত জনজাতিকৰণৰ মৰ্যাদা নিদিয়ে ইয়াতকৈ আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম। তাৰ বাবে যদি কিবা আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হয়, বাস্তৱ পৰিস্থিতি যদি সলনি হয়, চৰকাৰে ইয়াৰ বাবে জগৰীয়া হ'ব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।